নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ স্বাগতম জনাইছো। আজি আমি দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ মগনীয়া নামৰ পাঠটিৰ সকলো প্ৰশ্নৰ উত্তৰ আলোচনা কৰিবলৈ লৈছো। গতিকে ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকা। প্ৰথম প্ৰশ্ন দিয়া আছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছত নেক্সট প্ৰশ্ন কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ হ'ব 1892 চনত। তাৰপিছত নেক্সট প্ৰশ্ন যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি জনা যায়? কি কবি বুলি কোৱা হয়? উত্তৰ হ'ব বনফুলৰ কবি বুলি কোৱা হয়। তাৰপিছত নেক্সট প্ৰশ্ন উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? উত্তৰ হ'ব উমৰ তীৰ্থ পুথিখন ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়াতৰ ভাৱানুবাদ। তাৰপিছত নেক্সট প্ৰশ্ন কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ হ'ব কথা কবিতা এবিধ কবিতাই ইয়াত ভাৱ প্ৰকাশৰ মাধ্যম ৰূপে গদ্য কথাকে নিৰ্বাচন কৰি লোৱা হয়। কথা কবিতা পদ্যময় ৰচনা হয়। কথা কবিতাক আমি কবিত্বময় গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰোঁ। কথা কবিতাৰ কেইটামান লক্ষণ হ'ল কথা কবিতাত ৰূপৰ সমাৱেশ থাকে আৰু ই প্ৰায়ে ৰূপাত্মক। কথা কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। তাৰপিছত নেক্সট প্ৰশ্ন কবিতা আৰু কথা কবিতাৰ মাজত কি পাৰ্থক্য আছে? উত্তৰ হ'ব কবিতা আৰু কথা কবিতাৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল কথা কবিতা এবিধ কবিতা হ'লে সম্পূৰ্ণৰূপে কবিতা নহয়, কিন্তু কবিতা এটি সম্পূৰ্ণৰূপে কবিতা। তাৰপিছত নেক্সট পাৰ্থক্য এইটো কথা কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু কবিতা যে চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত হ'বই লাগিব এনেকুৱা একো কথা নহয়। তাৰপিছত নেক্সট পাৰ্থক্য কথা কবিতাত ৰূপৰ সমাৱেশ থাকে, আনহাতে সকলো কবিতাত প্ৰতীক বা ৰূপক নাথাকে। তাৰপিছত নেক্সট প্ৰশ্ন উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰ হ'ব উমৰ খায়াম ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা পুথি এখন হ'ল ৰুবায়ত। তাৰপিছত নেক্সট প্ৰশ্ন মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? উত্তৰ হ'ব মগনিয়াৰজনে কবিৰ পৰা মানৱীয় সহানুভূতি আৰু আন্তৰিকতা দান পোৱাৰ কথা কৈছে। তাৰপিছত নেক্সট প্ৰশ্ন ককাই মোৰ ওপৰত খং নকৰিব, মোৰ হাতত একোৱেই নাই কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? উত্তৰ হ'ব এই কথাষাৰ কবিয়ে মগনিয়াৰজনক কৈছিল। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড় ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি। দৰিদ্ৰ ওঠ ছাল ফটা মগনিয়াৰজনক দেখি কবিৰ দয়া উপজিল যদিও বৃদ্ধ মগনিয়াৰজনক দিবলৈ কবিয়ে মনত একো বিচাৰি নাপালে, আনকি এখন ৰুমালো নাছিল কবিৰ ওচৰত। কবিয়ে লক্ষ্য কৰিছিল যে মগনিয়াৰজনে তেতিয়াও বৰ আশাৰে কবিৰ ওচৰত হাত পাতি থিয় দি আছিল। কবিয়ে তেতিয়া বৰ আন্তৰিকতাৰে মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি একো দিব নোৱাৰা কাৰণে তেওঁক খং নকৰিবলৈ প্ৰশ্নত উদ্ধত কথাখিনি কৈছিল। তাৰপিছত নেক্সট প্ৰশ্ন মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। উত্তৰ হ'ব কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। এনেতে এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি কবিৰ দুৱাৰৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াৰজনে উখহা আৱিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিছে। কবিয়ে মনাত হাত সুমুৱাই একোকে নাপালে। কবিয়ে নিজৰ লগত টকা ঘড়ী ৰুমাল একোৱেই অনা নাছিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখন সাৱটি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ ক'লে। মগনিয়াৰজনে হেতা ওঠ দুখনত অলপ হাঁহি আনি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। লগতে মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰৰ দান বুলিয়ে কব দুৱৰাৰ সন্মুখত ব্যক্ত কৰিছে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপাত্মক অৰ্থ প্ৰকাশ কৰিছে। পাঠটোৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা, সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা। তাৰপিছত নেক্সট প্ৰশ্ন মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি লক্ষ্য পৰিস্ফুট হৈছে? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ পাঠটি এটি কথা কবিতা। এই কবিতাটোত কথা কবিতাৰ উল্লেখিত লক্ষণসমূহ পৰিস্ফুট হৈছে। কথা কবিতা ৰূপাত্মক। মগনিয়াৰ কথা কবিতাটোত মগনিয়াৰজনক গোটেই মগনিয়াৰ শ্ৰেণীটোৰে প্ৰতীক তথা ৰূপ হিচাপে গ্ৰহণ কৰা হৈছে।
তাৰপিছত নেক্সট কথা কবিতা চিত্ৰধৰ্মিতা মগনিয়াৰ কথা কবিতাটিত ফুটি ওলাইছে। ইয়াত সৰ্বশান্ত কবিৰ দৰিদ্ৰতা আৰু মগনিয়াৰজনৰ দৰিদ্ৰতাৰ সুন্দৰ চিত্ৰ পৰিষ্কাৰকৈ প্ৰকাশ পাইছে। তাৰপিছত নেক্সট কথা কবিতাৰ এটাই মাথন কেন্দ্ৰস্থ ভাৱ থকা বৈশিষ্ট্য মগনিয়াৰ কথা কবিতাটিত প্ৰকাশ পাইছে। কবি আৰু মগনিয়াৰজনৰ মাজত এটাই মাথন সাদৃশ্য আছে, সেয়া হ'ল দুয়োৰে আন্তৰিকতা। এই আন্তৰিকতাই হৈছে মগনিয়াৰ কথা কবিতাটিৰ কেন্দ্ৰস্থ ভাৱ। তাৰপিছত নেক্সট প্ৰশ্ন, কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা। উত্তৰ হ'ব কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত জন্ম হয়। কবি যতীন্দ্ৰনাথ দুৱদেৱে ছাত্ৰ অৱস্থাৰ পৰাই কবিতা ৰচনা আৰম্ভ কৰিছিল। তেওঁ ছাত্ৰ অৱস্থাত ৰচনা কৰা কবিতা পুথি কেইখন হ'ল উমৰ তীৰ্থ, আপোন সুৰ, বনফুল মিলনৰ সুৰ আৰু মৰমৰ সুৰ। কথা কবিতা তেওঁৰ একমাত্ৰ কথা কবিতাৰ পুথি। ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তৰ পৰা প্ৰথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখনি ৰচনা কৰে। বনফুল কবিতা পুথিৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল। এই বঁটা লাভ কৰা তেওঁই প্ৰথম অসমীয়া। ইম্পৰ্টেণ্ট হয় এইখিনি। তাৰপিছত দুৱদেৱে 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্থ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। তাৰপিছত 1964 চনত শিৱসাগৰত দুৱৰাৰ মৃত্যু হয়। তাৰপিছত নেক্সট প্ৰশ্ন, মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। উত্তৰ হ'ব কি মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ কথা কবিতা নামৰ পুথিখনৰ পৰা লোৱা হৈছে। এদিনাখন কবিয়ে বাটেৰে গৈ থাকোঁতে হাড় ছাল ওলোৱা এজন বুঢ়া বেমাৰী মগনিয়াৰ আহি কবিৰ ওচৰত হাত পাতি থিয় হ'লহি। মগনিয়াৰজনৰ শেঁতা পৰা ওঁঠ, ৰঙা চকু আৰু ফটা চিটা কাপোৰৰ দৰিদ্ৰ ৰূপটো দেখি কবিৰ মন বেথাৰে ভৰি পৰিল। সেই মুহূৰ্ততে মগনিয়াৰজনে কবিৰ কাষলৈ আহি ভিক্ষা খোজাত কবি দধৰা মধৰ অৱস্থাত পৰিছিল। কবিয়ে চলাৰ মোনাত হাত ফুৰাই চালে, কিন্তু একো নাপালে। আনক এখন ৰুমালো কবিয়ে বিচাৰি নাপালে। কবিয়ে নিঃস্ব মগনিয়াৰজনক একো দিবলৈ নাপাই অপৰাধবোধত ভুগিলে। লৰালৰিকৈ মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি সহায় কৰিব নোৱাৰাৰ বাবে কবিয়ে অতি বিনয়েৰে নিজৰ অসমৰ্থতা প্ৰকাশ কৰিলে আৰু অতি আন্তৰিকতাৰে ককাই বুলি মগনিয়াৰজনক সম্বোধি তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। তাকে শুনি শেঁতা পৰা ওঁঠ দুটাৰে মগনিয়াৰজনে বিস্মিত হৈ এটা শেঁতা হাঁহি মাৰিলে। তাৰ পাছত কবিৰ হাত দুখনত দুৰ্বলভাৱে ধৰি অতি কষ্টেৰে মাত লগাই কৈছিল, একো কথা নাই, ইয়াৰ বাবে অশেষ ধন্যবাদ, ইও যে এটা দান। নিঃস্ব মগনিয়াৰজনে কবিৰ মানৱীয় গুণৰ বাবে কবিক ধন্যবাদ দিয়াত কবিয়ে মগনিয়াৰজনৰ পৰা এটা অমূল্য পাঠ সংগ্ৰহ কৰিলে। অৰ্থতকৈও যে অন্তৰৰ মানৱীয়তা অনুভূতিৰ মূল্য বেছি, সেই কথাটো কবিয়ে মগনিয়াৰজনৰ পৰা উপলব্ধি কৰিব পাৰিলে। আন্তৰিকতাই যে নিঃস্বজনৰ মনতো আশাৰ সঞ্চাৰ কৰিব পাৰে, তাকেই উক্ত কবিতা ভাষীৰ কথা কবিতাটিৰ জৰিয়তে ক'বলৈ বিচৰা হৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ হ'ব কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল। দৰিদ্ৰতাই কঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল, কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল। কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে। কবিৰ আন্তৰিকতা, দয়া আৰু অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল। মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবলৈ নাপাহৰিবা।